নমো নমঃ সুপ্রভাতম শ্রীমদ্ ভগবদ গীতামৃত। আজি শ্রীমদ্ ভগবদ গীতাৰ ক্ষেত্ৰ ক্ষেত্ৰজ্ঞ বিভাগ যোগ নামৰ ত্ৰয়োদশ অধ্যায়ৰ ষষ্ঠ আৰু সপ্তম সংখ্যক শ্লোক। এই বিশিষ্ট শ্লোক দুফাকি হৈছে এনেধৰণৰ: মহাভূতান্যহংকাৰো বুদ্ধিৰব্যক্তমেব চ ইন্দ্ৰিয়াণি দশৈকং চ পঞ্চচেন্দ্রিয় গোচরাঃ। ঈর্ষা-দ্বেষः সুখং দুঃখং সংহতশ্চেতনা ধৃতিঃ এতচ্চিত্রং সমাসেন সবিকারমুদাহৃতম। এই বিশিষ্ট শ্লোক দুফাকিৰ অসমীয়া অৰ্থ হৈছে এনেধৰণৰ: পঞ্চ মহাভূত, মিথ্যা অহংকাৰ, বুদ্ধি, অব্যক্ত, দশ ইন্দ্ৰিয় আৰু মন, পাঁচটা ইন্দ্ৰিয়ৰ বিষয়, ইচ্ছা, দেশ, সুখ দুখ সমষ্টি, চেতনা আৰু ধৈৰ্য। সংক্ষেপে ক'বলৈ হ'লে এইবিলাকেই হ'ল ক্ষেত্ৰ আৰু ক্ষেত্ৰৰ বিকাৰ বুলি কোৱা প্ৰসংগত ভগৱান শ্ৰীকৃষ্ণই সখা অৰ্জুনৰ আগত এই বিশিষ্ট শ্লোকফাঁকিৰ অৱতাৰণা কৰিছে। শ্লোকফাঁকিৰ প্ৰসংগাৰ্থত উল্লেখ কৰা অনুসৰি যি মহৎ অহংকাৰকে আদি কৰি যি জ্ঞানৰ পৰম মাধ্যম অৰ্থাৎ সাংখ্য দৰ্শনত উল্লেখ কৰা যি পঞ্চবিংশতি তত্ত্ব, সেই পঞ্চবিংশতি তত্ত্বৰ ক্ষেত্ৰত যি প্ৰকৃতি আৰু পুৰুষক বাদ দি যি ত্ৰয়োবিংশতি তত্ত্ব অৰ্থাৎ যি মহৎ অহংকাৰ, পঞ্চ জ্ঞানেন্দ্ৰিয়, পঞ্চ কৰ্মেন্দ্ৰিয়, পঞ্চ মহাভূত, পঞ্চ তন্মাত্ৰ, সেই গোটেইখিনি ইয়াতে উপস্থাপন কৰিছে। আৰু সেই উপস্থাপন কৰাৰ ক্ষেত্ৰত যি সত্য ৰজ তম গুণ, সেই তিনিটা গুণৰ পৰা সৃষ্টি হোৱা আমাৰ যি তত্ত্বসমূহ, সেই তত্ত্বসমূহৰ বিষয়ে ইয়াতে উপস্থাপন কৰিছে। আৰু সেই পঞ্চ জ্ঞানেন্দ্ৰিয়, কৰ্মেন্দ্ৰিয়, পঞ্চ মহাভূত বা পঞ্চ তন্মাত্ৰ, সেই তন্মাত্ৰসমূহৰ দ্বাৰাই যে এই জগতখনৰ যি কাৰ্য, সেই কাৰ্যসমূহ আমি সুচাৰুৰূপে পালন কৰিব পাৰোঁ, সেই বিষয়েও ইয়াতে উল্লেখ কৰিছে। আৰু সেই সকলোৰে তত্ত্বৰে প্ৰকাশৰ মাধ্যম হৈছে আমাৰ দেহটো। আৰু সেই দেহটোৰ পৰিৱৰ্তন ঘটাৰ লগে লগে এই যি দেহৰ বিস্তৃত হৈ থকা আমাৰ যি পঞ্চ জ্ঞানেন্দ্ৰিয়, পঞ্চ কৰ্মেন্দ্ৰিয়, পঞ্চ মহাভূতৰ সৃষ্ট আৰু আমাৰ যি মহৎ অহংকাৰ, সেইসমূহৰ পৰিৱৰ্তন নঘটে বা সেইবিলাকৰ ক্ষয় নঘটে, সেইবিলাক অন্য দেহত আকৌ গতি কৰে বুলি কৈছে। তেনে পৰিৱৰ্তনৰ ক্ষেত্ৰত যি দেহৰ জন্ম হয়, বৃদ্ধি হয়, স্থিতি আছে, দেহৰ পৰা নতুন দেহৰ উৎপত্তি হয়, তাৰপিছত ক্ষয় হয় বা অৱশেষত বিলোপ ঘটে, সেই বিষয়েও অশাশ্বত জড় পদাৰ্থটোৰ বিষয়ৰ ক্ষেত্ৰত ইয়াতে উপস্থাপন কৰিছে। আৰু অৱশ্যে এই ক্ষেত্ৰক যিজনে জানে, সেই ক্ষেত্ৰৰ যিজন অধিপতি, সেই ক্ষেত্ৰজ্ঞ বুলি তেওঁক কোৱা হয় বুলি ইয়াতে উপস্থাপন কৰিছে। আৰু সেই ক্ষেত্ৰজ্ঞই হৈছে পৰম পুৰুষ পৰমাৰাধ্যগৰাকী, যি এই দেহৰ পৰিৱৰ্তনৰ বিষয়ে ভালকৈ জানে। এয়া উক্ত বিশিষ্ট শ্লোকফাঁকিৰ সৰল গুণাৰ্থ। ধন্যবাদ।